মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী মই ভৱানীপুৰ সংগত শিশু উন্নয়ন প্ৰকল্পৰ পৰিচয় অভিযানৰ ব্লক কোঅৰ্ডিনেটৰ হয় মোৰ শ্ৰদ্ধাৰ মুখ্য শিক্ষিকা বাইদেউসকলৰ লগতে আমাৰ অংগনবাদী বাইদেউসকল পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' মই আপোনালোকৰ বাবে বনাব লৈছোঁ বিশেষকৈ আজিৰ ভিডিঅ'টোত আপোনালোকক এডোলেচেণ্ট গাৰ্লছৰ এফআৰএছৰ কামখিনি আপুনি ৰবিবাৰে কেনেকৈ কৰিব পাৰিব মই সেইখিনি দেখুৱাব লাগিছোঁ প্ৰথমতে আৰু তাৰ পিছত তেওঁলোকৰ গ্ৰোথ মনিটৰিঙৰ ডাটাখিনি ক'ত আৰু কেনেকৈ ভৰাব লাগিব সেইটো মই দেখুৱাম ক্লিয়াৰ এতিয়া চাওক আপোনালোকৰ মাজত এটা বহুত ডাঙৰ প্ৰব্লেম এটা হৈ আছে কি এডোলেচেণ্ট গাৰ্লছসমূহৰ যেতিয়া অন্য বাৰত ৰবিবাৰৰ বাহিৰে অন্য বাৰ তেওঁলোকে স্কুলত যায় তো গতিকে তেওঁলোকৰ কামখিনি আপোনালোকে এফআৰএছৰ কামখিনি ইয়াতে মোবাইলত কৰিব নোৱাৰে গতিকে তেওঁলোকৰ কামখিনি আপোনালোকে ৰবিবাৰেও কৰিব পাৰিব এতিয়া তেওঁলোকৰ কামখিনি ৰবিবাৰে কেনেকৈ কৰিব মই সেইটো প্ৰথমে দেখুৱাব বিচাৰিছোঁ চাওক মই প্ৰথমতে বেনিফিচিয়াৰী যিটো অপশ্যনটো আছে সেইটো মই কৈছোঁ অপশ্যনটোত ইয়াতে এনে এজ ইউজুৱেল যদি আমি এফআৰএছ কৰিব লাগে এইটো মই প্ৰথমতে এটা ক্লিয়াৰ কৰি লওঁ যদি এজ ইউজুৱেল আমি এফআৰএছ আমি কৰোঁ আমি প্ৰথমতে ক'ত যাওঁ আমি ডেইলি টেকিঙৰ মডুলত যাব লাগে হয়নে এই ডেইলি টেকিঙৰ মডুলটো আমি টাচ কৰি দিলোঁ দিয়াৰ পিছত ইয়াতে তেখেতৰ এটেণ্ডেঞ্চৰ পাৰ্টখিনি আহিব এটেণ্ডেঞ্চৰ পাৰ্টখিনি অহাৰ পিছত তাত আপোনালোকৰ টেক হোম ৰেচনৰ অপশ্যনটো আহিব টেক হোম ৰেচন অব্লিক HCM ইয়াতে যিটো অপশ্যনটো আছে এইটো মই টাচ কৰি দিছোঁ ইয়াতে আপোনালোকে যাব লাগিব ইয়াতে এডোলেচেণ্ট গাৰ্লছত টাচ কৰি দিলে দিয়াৰ পিছত তেখেতৰ এডোলেচেণ্ট গাৰ্লছসমূহৰ নামসমূহ আহি যায় আৰু ইয়াতে যিটো টেক হোম ৰেচনৰ ব্লু কালাৰৰ অপশ্যন আছে সেইটো টাচ কৰিব লাগে ঠিক আছে সেইটো টাচ কৰাৰ পিছত এনেকৈ আপোনালোকে প্ৰচিড কৰি আগবাঢ়ি যাব লাগিব তেখেতৰ প্ৰথম KYC তাৰপিছত তেওঁলোকৰ ফটো কেপচাৰ কৰিব লাগিব ক্লিয়াৰ এতিয়া আমি এতিয়া কি কৰিম যে ৰবিবাৰেতো এইখিনি পাৰ্ট খোল নাখায় ৰবিবাৰে আপোনালোকৰ এই যিখন शीटখন আছে ডেইলি ট্ৰেকিঙৰ পাৰ্টটো আপোনালোকৰ ওপেন নহয় গতিকে আপুনি তেতিয়া কি কৰিব লাগিব আপুনি ডাইৰেক্ট বেনিফিচিয়াৰী অপশ্যনটোত যাব গৈ এডোলেচেণ্ট গাৰ্লছৰ যিটো মডিউলটো আছে সেইটো টাচ কৰিব লাগিব ঠিক আছে এইখিনিতে দুটা মই ডিফাৰেন্স আপোনালোকক দেখুৱাই দিম প্ৰথমটো হৈছে কি চাওক যদি আপোনালোকৰ সাপোজ মই প্ৰথম নামটো টাচ কৰি চাইছোঁ প্ৰথম নামটো টাচ কৰি দিয়াৰ পিছত একেবাৰে ওপৰৰ পিনে আপুনি চাব যে ইয়াতে কি দিয়া আছে কি ফেচ কেপচাৰ ফৰ দ্য বেনিফিচিয়াৰী ইজ ইনকমপ্লিট হুইচ ইজ ইম্পৰ্টেণ্ট ফৰ এনেবলিং টেক হোম ৰেচন এণ্ড HCM ডিষ্ট্ৰিবিউশ্যন তো ইয়াতে আপোনালোকৰ এটা বস্তু আছে যে ইয়াতে তেখেতৰ যিটো ডেইলি মান্থলি যিটো ফটো ল'ব লগা সেই বস্তুটো ইয়াতে ইনকমপ্লিট হৈ আছে কিন্তু এটা বস্তু আপোনালোকে লক্ষ্য কৰিব এইখিনি ঠাইত এইখিনিতে KYCটো তেওঁলোকৰ ৰাইট চিন দিয়া আছে মানে তেওঁলোকৰ KYC কমপ্লিট হৈ আছে ডেট মিনছ তেওঁলোকৰ KYC পাৰ্টটো বা ফটো কেপচাৰ যিখিনি পাৰ্টটো সেইখিনি তেওঁলোকৰ ক্লিয়াৰ হৈ আছে কমপ্লিট হৈ আছে কেৱল মান্থলি যিটো ফটো ল'ব লগা সেইটো ফটো তেওঁলোকৰ লোৱা হোৱা নাই ঠিক আছে এতিয়া এইটো কেতিয়া আহিব এইটো আহিব যে মই ডিফাৰেন্সটো কেলে কৈ দিছোঁ যে এই কণ্ডিশ্যনটো কেতিয়া আহিব যেতিয়া তেওঁলোকৰ যদি ফটো কেপচাৰ বা KYC আগতে কৰা থাকে ঠিক আছে সেইটো কণ্ডিশ্যনত ইয়াতে আপোনালোকৰ এনেকুৱা ধৰণে KYC লিখা আহিব আৰু টিক মাৰ্ক দিয়া আহিব গ্ৰীণ কালাৰ আৰু তাৰ পিছত আপুনি যদি প্ৰচিড অপশ্যনক টাচ কৰে একেবাৰে ওপৰত মই এইটো কালাৰ দি দেখুৱাই দিছোঁ এইটো অপশ্যন টাচ কৰিব লাগিব আপোনালোকে ঠিক আছে এইটো অপশ্যন যাব লাগিব এইটো মই কালাৰ দি টাচ কৰি দিছোঁ প্ৰচিড অপশ্যন টাচ কৰি দিছোঁ দিয়াৰ পিছত চাব ইয়াতে কি লিখা আহে চাওক এইখিনি কাম অলৰেডি তেখেতৰ কৰা হৈছে গতিকে ইয়াতে তেওঁলোকৰ KYC কৰিব লগা নাই আৰু এতিয়া এইটো পাৰ্টত এইগৰাকী বেনিফিচিয়াৰীৰ কেৱল ফটো কেপচাৰহে কৰিব লগা আছে গতিকে তেওঁলোকৰ এইখিনি অহাৰ পিছত আমি একচেপ্ট অপশ্যন টাচ কৰি দিম আৰু ইয়াতে চাওক তেখেতৰ KYC যিখন ফটো আছিল মানে KYCৰ সময়ত আধাৰ কাৰ্ড দিওঁতে আধাৰ কাৰ্ডত যিখন ফটো আছিল সেই ফটোখনৰ পিকচাৰটো ইয়াতে আহি গৈছে এতিয়া আপোনালোকে জাষ্ট কেপচাৰ ফেজ যিটো তলৰ অপশ্যনটো আছে সেই কেপচাৰ ফেজৰ অপশ্যন টাচ কৰি তেখেতৰ ফটোটো ল'ব লাগিব আৰু ফটোটো লৈ ইয়াতে আপোনালোকৰ ফটোটো মেটচ হয় মেটচিং কৰিব লাগিব ঠিক আছে মেটচিং কৰাৰ পিছত আপোনালোকে তেওঁলোকৰ টেক হোম ৰেচন দি দিব পাৰিব এতিয়া চাওক ৰবিবাৰৰ ক্ষেত্ৰত কি হয় আপোনালোকে এইখিনি কাম কৰিব পাৰিব ৰবিবাৰ মেবি তাত টেক হোম ৰেচন দিব নোৱাৰিব পাৰে বা পাৰিব পাৰে সেইটো কাম মই ৰবিবাৰে কৰিলে গম পাম কাৰণ আজি মই শনিবাৰে কামখিনি কৰি আছোঁ বা আপোনালোকক দেখুৱাবৰ কাৰণে গতিকে আপোনালোকে এইখিনি কাম কৰাৰ পিছত যদি টেক হোম ৰেচনৰ অপশ্যনটো আহি যায় তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট টেক হোম ৰেচন দি দিব পাৰিব আৰু যদি কিবা কাৰণ টেক হোম ৰেচনৰ অপশ্যনটো এটা নাহে তেতিয়াহ'লে আপুনি কি কৰিব সোমবাৰে নেক্সট দিনা আপুনি টেক হোম ৰেচনৰ যিটো ডেইলি টেকিঙৰ মডুলত য'ত টেক হোম ৰেচনৰ অপশ্যন আছে তাত গৈ এই বেনিফিচিয়াৰীগৰাকীৰ এগেইনষ্টত টেক হোম ৰেচন টাচ কৰি তাত আমাৰ দিব পাৰিব কাৰণ অলৰেডিটো আপোনালোকৰ KYC আৰু এফআৰএছৰ কামখিনি কৰা থাকিবই ঠিক আছে আৰু এইটো বস্তু চাওক এইটো বেনিফিচিয়াৰীৰ অলৰেডি KYC কৰা থকাৰ কাৰণে তেওঁলোকৰ ফটো কেপচাৰৰ পাৰ্টখিনি আছে যদি কোনোবা বেনিফিচিয়াৰী KYCও কৰা নাই ফটো কেপচাৰ একোৱে কৰা হয় তেতিয়াহ'লে কি আহিব বা কেনেকৈ ধৰণে আহিব সেইটো মই এতিয়া আপোনাক দেখুৱাই দিছোঁ সাপোজ মই ইয়াৰে এই সেকেন্ড নামটো মই টাচ কৰিছোঁ ঠিক আছে এই সেকেন্ড নামটো টাচ কৰোঁতে ইয়াতে এটা বস্তু চাওক আগৰ বেনিফিচিয়াৰীটোৰ এইখিনি পৰ্চনত এইখিনি ঠাইত KYC কমপ্লিট বুলি আছে কিন্তু ইয়াতে কিন্তু KYC কথা একো মেনশ্যন কৰা নাই ডেট মিনছ এইগৰাকী বেনিফিচিয়াৰী ইয়াতে KYC কৰা হোৱা নাই ঠিক আছে KYC মানে তেওঁলোকৰ এফআৰএছৰ কামখিনি কৰা হয় ঠিক আছে এতিয়া আমি কি কৰিব লাগিব একেবাৰে ওপৰৰ যিটো অপশ্যনটো আছে এইটো মই কালাৰ দি একবাৰ দেখুৱাই দিছোঁ এইটোত মই যাব লাগিব এইটো মই প্ৰচিড অপশ্যন টাচ কৰি দিছোঁ দিয়াৰ পিছত
চাব ইয়াতে কি আহে কাৰণ ইয়াতে আমাৰ নতুনকৈ এই বেনিফিচিয়াৰীগৰাকীৰ আমাৰ আগতে আমি এফআৰএছৰ কোনো পাৰ্টে কৰা নাই ইকেৱাইচিও কৰা নাই বা আমাৰ ফটো কেপচাৰ কৰা নাই গতিকে চাওক ইয়াতে প্ৰথমতে কি আছে যে প্লিজ কমপ্লিট দ্য ইকেৱাইচি বাই ইউজিং ফলোইং আধাৰ নাম্বাৰ মানে প্ৰথমতে তেওঁলোকৰ আমাৰ বৰ্তমান যিটো নতুন নিয়মতে কি হৈছে যে প্ৰথমতে বেনিফিচিয়াৰীগৰাকী ইকেৱাইচি পাৰ্টটো কৰিব লাগিব তাৰ পিছত ফটো কেপচাৰৰ পাৰ্টটো কৰিব লাগিব এতিয়া ইয়াতে হেনেকা ধৰণৰ সেম টু সেম প্ৰসেছত প্ৰথমতে তেওঁলোকৰ ইকেৱাইচি পাৰ্টটো আহিছে মানে তেওঁলোকৰ ইকেৱাইচি পাৰ্টটো অহা মানে এটো বুজিলে যে তেওঁলোকৰ ইখিনি কাম আগতে কৰা নাই এটা ইকেৱাইচি পাৰ্টখিনি কৰিব লাগে ইয়াতে কেনেকৈ কৰিব আপোনালোকে একেবাৰে তলত যেটো প্ৰসিড অপচন আছে হেতু টাচ কৰিব লাগে কৰাৰ পিছত তেওঁলোকৰ যেটো আধাৰ নাম্বাৰটো এই আধাৰ নাম্বাৰটো বহাবৰ কাৰণে এইখিনি পাৰ্ট আছে ইয়াতে আপোনালোকে তেওঁলোকৰ আধাৰ নাম্বাৰটো লিখি দিব লাগিব ঠিক আছে লিখি দিয়াৰ পিছত এই যেটো ক্যাপচাৰটো আছে এই ক্যাপচাৰটো ইয়াতে লিখিব লাগিব লিখি দিয়াৰ পিছত নেক্সট কৰিব লাগিব নেক্সট কৰাৰ পিছত তাত এটা ওটিপি যাব যেটো মোবাইল নাম্বাৰ আধাৰৰ লগত লিংক থকা মোবাইল নাম্বাৰ এটা ওটিপি যাব আৰু সেই ওটিপিটো ইয়াতে লিখি দিব লাগিব লিখি দি সাবমিট কৰিব আৰু সাবমিট কৰাৰ পিছত নেক্সট পাৰ্টত কি আহিব তেওঁলোকৰ ফটো ক্যাপচাৰৰ পাৰ্টটো আহিব আৰু তাত আপোনালোকে ফটো ক্যাপচাৰৰ কামখিনি কৰিব লাগিব আৰু ফটো ক্যাপচাৰ যেতিয়া কৰিব কমপ্লিট হোৱাৰ পিছত আপুনি টেক হোম ৰেশন দি দিব পাৰিব ঠিক আছে সো এইখিনি কাম আপোনালোকে কিন্তু ৰবিবাৰে কৰিব পাৰিব ক্লিয়াৰ মেবি আপোনালোকে টেক হোম ৰেশন দিব নোৱাৰিব পাৰে বা যদি আপোনালোকে কৰিছে মেবি পাৰিব পাৰে এটো মই নোৱাৰবলৈ কথা নক কাৰণ ৰবিবাৰে এটো চালেহে গম পোৱা যাব কাৰণ ৰবিবাৰে আমি চোৱা নাই তো আপোনালোকে এটো নিজে যেতিয়া কৰিব তেতিয়া গম পাই যাব যে আপোনালোকে কেনেকা ধৰণৰ প্ৰসেছ কৰিব পাৰিব এতিয়া এই পাৰ্টখিনি মই ইয়াৰ পৰা বেক কৰি আহিছো আৰু ইটোৱে মই আপোনালোকক দেখুৱাব গৈছো যে ৰবিবাৰে আপোনালোকে ইখিনি কাম কেনেকৈ কৰিব পাৰিব ঠিক আছে আৰু ইখিনি কাম কৰি ৰবিবাৰে আপোনালোকৰ যি বেনিফিচিয়াৰী আপোনালোকে সোমবাৰৰ বা শনিবাৰলৈকে যিবোৰ বেনিফিচিয়াৰী আপোনালোকে লগ পোৱা নাই তেওঁলোকক আপোনালোকে এইখিনি কাম মানে দ্যাট মিন্স এফআৰএছৰ কামখিনি তেওঁলোকৰ বেনিফিচিয়াৰী যেটো মডিউল আছে দ্যাট মিন্স এই মডিউলটো কোড পাব আপোনালোকে বেনিফিচিয়াৰী অপচনত যাব লাগিব ঠিক আছে মইটো একদম প্ৰথমবাৰ দেখিছো এই যেটো বেনিফিচিয়াৰী অপচন আছে যেটো মডিউল কেটা আছে সাপোজ প্ৰেগনেন্ট ওমৰ মডিউলটো আছে ইয়াতে যাব যত যেনুকা যেটো মডিউলৰ প্ৰয়োজন তাত গৈ ডাইৰেক্ট নামটো টাচ কৰিব এই নামটোৰ মাজত টাচ কৰি দিব দিয়াৰ পিছত একেবাৰে ওপৰত যাব যেটো প্ৰসিড অপচনটো আছে যাৰ যাৰ কৰিব বাকি আছে প্ৰসিড অপচনত যাব তাত গৈ আপোনালোকে তেওঁলোকৰ এফআৰএছৰ কামখিনি ইকেৱাইচি হক বা ফটো কেপচাৰ হক এইখিনি কাম আপোনালোকে ডাইৰেক্ট কৰি দিব পাৰিব ক্লিয়াৰ আশা কৰো আপোনালোকে বুজি পাইছে সাকে এতিয়া এইখিনি কাম আপোনালোকে সানডেও ৰবিবাৰো এইখিনি সুন্দৰভাৱে কৰিব পাৰিব বা আপোনালোকে কৰিব কোনো প্ৰবলেম নাপাব এটা কৰতে ঠিক আছে এতিয়া মই এটা খুব ইম্পৰ্টেন্ট পাৰ্ট দেখুৱা হেতু হৈছে আমাৰ এডোলেসেন্ট গাৰ্লছৰ ক্ষেত্ৰতে কাৰণ এডোলেসেন্ট গাৰ্লছৰো তেওঁলোকৰো আমি গ্ৰোথ মনিটৰিং কৰিব লগা হৈছে বা এটো ডাটাটো আমাৰ ড্যাশবোৰ্ড আহিছে গ্ৰোথ মনিটৰিং কৰিব লাগিব গতিকে কেনেকৈ গ্ৰোথ মনিটৰিং ডাটাটো কোড ভৰাব মই হেতু দেখুৱা বিচাৰিছো তেওঁলোকৰ এই সাপোজ নামটো আছে প্ৰথম নামটোৰ লগত তিনটা ডটত মই টাচ কৰিছো তিনটাৰ যেটা টাচ কৰিম ইয়াতে গ্ৰোথ মনিটৰিং বুলি লেখা আছে দেখা পাইছে সাকে আপোনালোকে 3 নম্বৰ অপচনটো ঠিক আছে এটো 3 নম্বৰ অপচনটো আছে এটো গ্ৰোথ মনিটৰিং এইটো মই টাচ কৰি দিছো দিয়াৰ পিছত ইয়াতে আপোনালোকে যিদৰে সৰু শিশু বিলাকৰ 0 ৰ পৰা 6 মাহৰ বা 6 বছৰৰ যিমানবোৰ শিশু আছে তেওঁলোকৰ যিদৰে গ্ৰোথ মনিটৰিং ডাটাবোৰ ভৰাই সেম টু সেম ইয়াতে এনেকৈ ভৰাব লাগিব ঠিক আছে ইয়াতে ডাটাখিনি ভৰা আপোনালোকে প্ৰসিড কৰিব লাগিব ক্লিয়াৰ আৰু এনেকুৱা প্ৰসেছত আপোনালোকে তেওঁলোকৰ গ্ৰোথ মনিটৰিংৰ কামখিনি কৰিব লাগিব গতিকে এইটো একো ইমান প্ৰবলেম হ'ব নালাগে কাৰণ তেওঁলোকক আপোনালোকে পাই থাকে যেতিয়া লগ পাই তেতিয়া আপোনালোকে গ্ৰোথ মনিটৰিংৰ কামটো ইমিডিয়েট কৰি দিব ঠিক আছে কৈ আপোনালোকে লগে লগে ডাটাটো ইয়াতে মোবাইলত ভৰাই দিয়ে ক্লিয়াৰ আশা কৰো আপোনালোকে বুজি পাইছে সাগে যে আমি এফআৰএছৰ কামখিনি কেনেকৈ ৰবিবাৰে কৰিব পাৰিম বা কোনটো অপচন গৈ আমি ৰবিবাৰে কৰিব পাৰিম ঠিক আছে আৰু সেইখিনি কৰি আপোনালোকৰ যিখিনি কাম পেন্ডিং থাকে সেইখিনি আপোনালোকে আগবঢ়াই দিব পাৰিব ক্লিয়াৰ আৰু লগতে আপোনালোকৰ এই যেটো এফআৰএছৰ ওপৰত তেওঁলোকৰ গ্ৰোথ মনিটৰিংৰ কামখিনি আমাৰ এডোলেসেন্ট গাৰ্লছৰ কেনেকৈ আৰু কোড ভৰাব লাগিব হেতু মই আপোনাক দেখুৱাই দিলো ঠিক আছে আৰু এইখিনি কৈ মই ভিডিওটো ইয়াতে সমাপ্ত কৰিব ওলাইছো আৰু একেবাৰে শেষত মই আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ